এয়া চাওক কলগছৰ মণ্ডপ কেনেকৈ বনায়। এইফালে মণেশ্বৰ আছে আৰু পল্লৱ আৰু যুগল তিনিজনৰ প্ৰচেষ্টাত সুন্দৰকৈ এওঁলোকে সাজি ওলাইছে এটা মণ্ডপ আৰু বিয়াৰ বাবে। আৰু আমাৰ গাঁৱত এনেদৰে বিয়া হ'লে সকলোৰে ঘৰত এনেদৰে কলগছৰ মণ্ডপ বনাবলৈ চেষ্টা কৰে। আৰু কেনেকুৱা হৈছে সকলোৱে জনাবচোন। साथ तेरे मुझको ना रहना साथ मेरे ले जा मुझे ले जा मुझे। মজা কাম আছে না আমার মনে যায় ভালো লাগছে একদম মজা। ওকে ধন্যবাদ ন আমার সেকেন্ড লাইট the pro itu pro engineer pro itu light Kali.